এখন লৈছো ব্ৰেজা VXI হয় আপোনাৰ প্ৰজেক্টৰ লাইট আছে আৰু হয় আফটাৰ মাৰ্কেট আপোনাৰ দেখিছে এলয় হুইল লগাইছে একদম গাড়ীখন আৰু বেছি ধুনীয়া লগা হৈছে হয় এইখনৰ কিমান চনৰ এইটো এইখনৰ দাম 7,60,000 কিমান চনৰ এইটো এখন 2020 হয় মেঘালয় ৰেজিষ্ট্ৰেচনৰ সব আছে আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা আছে সব আছে একদম টায়াৰ চায়াৰ বহুতে মজা হৈ আছে গাড়ীখন যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব এখন সব আছে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী একদম চিক্সিয়া কণ্ডিশ্যনৰ গাড়ী একো কাম নাই যদি কোনোবাই লাগে এখন ল'ব পাৰিব এইখন ইকোস্পোর্ট 2017 ৰ হয় প্ৰাইসটো আমাৰ ৰাখিছো 4,60,000 হয় আর এখনৰ নেগোশিয়েবল হ'ব নে হয় হৈ যাব নেগোশিয়েবল হৈ যাব ন হৈ যাব যদি কোনোবাই বিচাৰি থাকে ল'ব পাৰিব ইণ্টাৰভিউ দেখাই দি আছো কণ্ডিশ্যন হৈ আছে গাড়ীৰ এক পইচাৰ কাম নাই মিটাৰ টেম্পাৰিং কৰা নাই সব আছে অৰিজিনাল পেইণ্টৰে আছে গাড়ী আৰু গাড়ীৰ এক পইচাৰ কাম নাই আৰু এখন কি আছিল ডিজাৰ হয় এখন ডিজাৰ VXI 2019 মডেল হয় প্ৰাইসটো আমাৰ ৰাখিছো 4,90,000 4,90,000 হয় VXI মডেল ন VXI মডেল এখন যদি কোনোবাই লাগে এখন ল'ব পাৰিব সব আছে একদম ধুনীয়া গুড কণ্ডিশ্যন আছে চাইটা একদম অৰিজিনাল পেইণ্টৰে আছে VXI ভেৰিয়েণ্টৰ এইটো বহুতে ডিজাৰ বিচাৰি থাকে একদম ধুনীয়া হৈছে গাড়ী ইণ্টাৰভিউ দেখাই দিছো ডিসপ্লে সব লোগো আছে একদম গাড়ী এক পইচাৰ কাম নাই এখন গ্র্যান্ড আইটেন নিয়স কর্পোরেট 2024 এর হয় হয় খুবই কম চলা গাড়ী এখন 29,000 মান চলিছে এখানে আস্কিং কিমান কৈছে এটো আপোনাৰ 6,20,000 একদম শোরুম কন্ডিশনে সব আছে একদম এক পইচা গাড়ী কাম নাই যেনেকা শোরুমৰ পৰা যেনেকা ওলাই আপোনালোকে তেনেকা গাড়ীখন পাই আছে আৰু এখনৰ আস্কিং কিমান কৈছিলে 6,20,000 ৰানিং কিমান হৈছে এখন মাত্ৰ 29,000 কিলোমিটাৰ মাত্ৰ 29,000 ৰানিং হৈছে সব হৈছে একদম ধুনীয়া হৈছে বহুতে একদম শোরুম কন্ডিশনৰ বিচাৰি থাকে নতুন একদম এখন সব হৈছে একদম নতুন হৈ আছে গাড়ীখন গাড়ী এক পইচাৰ কাম নাই গাড়ী নেপাৰ টেম্পারিং কৰা হোৱা নাই মিটাৰ টেম্পারিং কৰা নাই অৰিজিনাল পেইণ্টতে আছে গাড়ী এক পইচাৰ কাম নাই এইখন এল্ট্ৰছ XM প্লাস S হয় 2024 ৰ খুবই কম চলা গাড়ী এইখন হয় মাত্ৰ 26,000 কিলোমিটাৰ ৰানিং এখন হয় মাত্ৰ 26,000 কিলোমিটাৰ ৰানিং চলিছে বহুতে বিচাৰি থাকে টাটা এল্ট্ৰছ বিচাৰি থাকে বহুতে এল্ট্ৰছ বিচাৰি থাকে সব আছে একদম ধুনীয়া হৈছে গাড়ী এক পইচাৰ কাম নাই গাড়ী লক হৈছে এখন দেখা পৰা নাই ডিসপ্লে চিসপ্লে সব লাগি আছে ডিসপ্লে কোম্পানিৰ ভিতৰত ডিসপ্লে লগো আছে গাড়ী যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব গুৱাহাটী ষ্টেচনৰ গাড়ী নেগোশিয়েবল হৈ যাব 5,25,000 5,25,000 প্ৰাইসটো ৰাখা আছে সব আছে একদম ধুনীয়া আছে সিলভাৰ কালাৰটো আছে গাড়ী এক পইচা কাম নাই ভিতৰত দেখাই দি আছো কেনেকা কণ্ডিশ্যনত বহুতে বিচাৰি থাকে একদম শোরুম কন্ডিশনৰ গাড়ী শোরুম কন্ডিশন হৈ আছে গাড়ী এক পইচাৰ কাম নাই গাড়ী ক'তো স্কেচ নাই একদম গুৱাহাটী ষ্টেচনৰ গাড়ী যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব একদম ধুনীয়া হৈছে গাড়ী এক পইচাৰ কাম নাই নেক্সট ইফালে আছিলে ৱেগনাৰ হয় আৰু এইখনৰ ডিটেইলছ দিব বাইদেউ এখন ৱেগনাৰ VXI মেনুৱেল হয় আপোনাৰ 2017 ৰ হয় প্ৰাইসটো আমাৰ ৰাখিছো 3,10,000 3,10,000 হয় নেগোশিয়েবল হ'ব না হয় নেগোশিয়েবল নেক্সট এখন স্পাৰ্ক খুবই কম বাজেটৰ বিচাৰি আছে যদি আপোনালোকে এখন ল'ব পাৰে আমাৰ প্ৰাইসটো ৰাখিছো 1,35,000 1,35,000 নেগোশিয়েবল প্ৰাইস এখন কেশ টকাত ল'ব লাগিব যদি কোনোবাই আছে এখন ল'ব কাৰণে যদি কেশ টকাত ল'ব পাৰিব এখন ফাইনান্স নহ'ব কেশ টকাত ল'ব লাগিব স্পাৰ্ক হয় এখন চাব পাৰিছে ভিতৰত দেখাই দি আছো এখন কেশ টকাৰ হ'ব এখন ফাইনান্স নহ'ব অটোমেটিকত পাব 2018 ৰ হয় প্ৰাইসটো আমাৰ ৰাখিছো 5,85,000 5,85,000 হয় অটোমেটিক হয় যদি কোনোবাই ল'ম বুলি ভাবি আছে ইকো স্পৰ্ট এখন যদি একদম ধুনীয়া হৈছে গাড়ী বহুতে বিচাৰি থাকে ডিসপ্লে সব লগো আছে একদম ধুনীয়া গুড কণ্ডিশ্যনৰ একদম ডাঙৰ গাড়ী বহুতে বিচাৰি থাকে এখন গাড়ী ইকো স্পৰ্ট হয় এখন টায়াৰ সব স্পেয়াৰ টায়াৰ সব লগো আছে লগত আৰু যদি কোনোবাই বিচাৰি আছে এখন ল'ব পাৰিব স্ক্ৰিনৰ নম্বৰ আছে ভিজিট কৰিলে পাই যাব আপোনালোকে ZXI অটোমেটিকত পাব আপোনালোকে অটোমেটিকত যদি সুইফট বিচাৰি আছে এইখন ল'ব পাৰে দামটো আমাৰ ঠিক হোৱা নাই এতিয়ালৈকে আপোনালোকে ফোন নম্বৰত ফোন কৰিলে আপোনালোকক দামটো জনোৱা হ'ব গুৱাহাটী ষ্টেচন যদি কোনোবাই বিচাৰি থাকে অটোমেটিক হয় এখন বহুতে ধুনীয়া হৈ আছে গাড়ীখন জাষ্ট আহিলে দামটো ফিক্স হোৱা নাই আপোনালোকক জনোৱা হ'ব স্ক্ৰিনত নম্বৰ আছে ভিজিট কৰিলে আপোনালোক নিশ্চয় দামটো জনোৱা হ'ব একদম জাষ্ট গাড়ীখন আহিলে আপোনালোকক স্ক্ৰিনত ভিজিট কৰক ভিজিট কৰিলে পাই যাব গ্ৰেণ্ড আইটেন আছে আপোনালোকে যদি কম বাজেটৰ গ্ৰেণ্ড আইটেন এখন ল'ম বুলি ভাবি আছে এইখন ল'ব পাৰিব প্ৰাইসটো আমাৰ ৰাখিছো 2,85,000 2,85,000 হয় গ্ৰেণ্ড আইটেন যদি কম বাজেটৰ কোনোবাই গ্ৰেণ্ড আইটেন বিচাৰি আছে আস্তা মডেল এখন যদি কোনোবাই একদম কম বাজেটৰ গ্ৰেণ্ড আইটেন বিচাৰি আছে এখন ল'ব পাৰিব একদম ধুনীয়া হৈছে গাড়ী ক'তো স্কেচ নাই সব আছে নেগোশিয়েবল হৈ যাব এখন ফাইনান্স হ'বনে এখন কেছত ল'ব লাগিব 2013 মডেল হয় নেক্সট এখন আপোনাৰ গ্ৰেণ্ড আইটেন স্পৰ্টছ 2016 মডেল প্ৰাইসটো আমাৰ ৰাখিছো 3,20,000
3,20,000 ন এখন 3,20,000 টাকা আস্কিং প্রাইস টাকা আছে বহুতে বিচাৰ থাকে গ্ৰেণ্ড আইটেম এখন চাব পাইছে গ্ৰেণ্ড আইটেম হয় এখন খুবেই ধুনীয়া হৈছে কালাৰ চালাৰ একশো কাম নাই গাড়ী যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব টায়াৰ চায়াৰ চব দেখাই দি আছো টায়াৰ চুইফ্ট এখনৰ ডিটেইলছ দিব এখন চুইফ্ট VXI আপোনাৰ 2023 হয় হয় খুবেই কম চলা এইখনো হয় আৰু আপোনাৰ আফটাৰ মাৰ্কেট এলয় হুইল লগাইছে অৰিজিনেল এলয় হয় ৰানিং কিমান হৈছে এইটো এইখনৰ আপোনাৰ 36,000 ৰানিং চলিছে মাত্ৰ 36,000 চলিছে আৰু এখন আস্কিং কিমান কৈছে বাইদেউ এইখনৰ 5,95,000 5,95,000 আস্কিং ৰাখা আছে নেগোচিয়েবল প্ৰাইস হ'ব যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব এখন ধুনীয়া হৈছে গাড়ী কালাৰ চালাৰ একদম ধুনীয়া হৈছে গাড়ী ক'তো স্কেচ নাই আৰু নেক্সট ইফালে আছিলে ইগনিছ হয় এখন ডিটেইলছ দিব এইখন 2021 ৰ ইগনিছ জেটা মডেল হয় আৰু প্ৰাইসটো আমাৰ ৰাখিছো 5,30,000 5,30,000 5,30,000 5,30,000 ন মানে এটা নিয়ছ মেগনা 2023 হয় প্ৰাইসটো আমাৰ ৰাখিছো 5,35,000 5,35,000 হয় নেগোচিয়েবল হৈ যাব চাব হৈছে একদম ধুনীয়া হৈছে গাড়ী বহুতে গ্ৰেনেডাৰ বিচাৰি থাকে একদম কম বাজেটত টপ কণ্ডিচনৰ কালাৰ একদম ধুনীয়া হৈছে গাড়ী এক পইচাৰ কাম নাই চাব পাইছে ধুনীয়া হৈ আছে কণ্ডিচনৰ টায়াৰ চায়াৰ পাইছে তাৰে কণ্ডিচনৰ খুবেই ধুনীয়া হৈ আছে গাড়ী এক পইচাৰ কাম নাই আৰু লৈ যাওক আৰু চলাওক ইনকাউণ্টিং ট্ৰান্সফাৰ গোটেইখিনি ডিলাৰ পৰা কৰাই দিয়া হ'ব নেক্সট এফালে চেলেৰিও হয় এখন চেলেৰিও ZXI এইখনো খুব কম চলা মাত্ৰ 29,000 কিলোমিটাৰ ৰানিং হয় প্ৰাইসটো আমাৰ ৰাখিছো 5,20,000 5,20,000 বহুতে চেলেৰি বিচাৰি থাকে আমাকো মেছেজ কৰিছিলে চেলেৰৰ কাৰণে এখন চাব পাইছে এখন ল'ব পাৰিব একদম ধুনীয়া আছে গুড কণ্ডিচন আছে গাড়ী এক পইচাৰ কাম নাই যদি কোনোবাই চেলেৰি বিচাৰি আছে সিলভাৰ কালাৰত এখন ল'ব পাৰিব গুড কণ্ডিচনৰ নাম ট্ৰান্সফাৰ গোটেইখিনি ইনকাউণ্টিং ট্ৰান্সফাৰ হৈ যাব এখন আৰ্টিকা VXI 2013 মডেল প্ৰাইসটো আমাৰ ৰাখিছো 4,10,000 4,10,000 হয় বহুতে 7 সিটাৰ বিচাৰি থাকে চাব পাইছে একদম ধুনীয়া হৈছে কম বাজেটৰ 7 সিটাৰ লাগে বহুতে এখন দেখাই দি আছো আপোনালোকক একদম ধুনীয়া গুড কণ্ডিচন হৈ আছে একদম কম বাজেটৰ 7 সিটাৰ পাই যাব এখন আৰু এখনৰ আস্কিং এখন ফাইনান্স হ'ব নেকি বাইদেউ এখন ফাইনান্স নহয় কেছত ল'ব লাগিব ফাইনান্স নহয় কেছত ল'ব লাগিব আৰু যদি ভাই কোনোবাই কম বাজেটৰ একদম 7 সিটাৰ বিচাৰি আছে এখন ল'ব পাৰিব একদম ধুনীয়া হৈছে গাড়ী চাব পাৰিছে গাড়ীত এক পইচাৰ কাম নাই গাড়ী এক পইচাৰ কাম নাই একদম ইনকাউণ্টিং ট্ৰান্সফাৰ গোটেইখিনি কৰাই দিয়া হ'ব